নমস্কাৰ বন্ধুসকল, মোৰ চেনেল বিশ্বজিৎ ব্লগছ আছামিছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনাৰ বন্ধু বিশ্বজিৎ, আৰু আজি আমি এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিম যিটো এই শীতকালত সকলোৰে ছালৰ ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিব পাৰিব। কল্পনা কৰক, বাহিৰত ঠাণ্ডা বতাহ বলি আছে, মুখখন শুকাই গৈছে, মুঠ দুটাও ফাটি গৈছে, আৰু আইনাখনলৈ চাই আপুনি ভাবিছে যে আপোনাৰ উজ্জ্বলতা ক'ত নাইকিয়া হৈ গৈছে। কিন্তু আপুনি জানেনে, এই সকলোবোৰ ঠিক কৰিব পাৰি, তাকো কোনো দামী ক্ৰীম বা চিকিৎসাৰ অবিহনে। মাত্ৰ আপোনাৰ প্লেটত, আপোনাৰ থালত কিছু যাদুকৰী উপাদান দি দিয়ক। আজিৰ ভিডিঅ'টোত আমি ছালৰ অনুকূল শীতকালীন খাদ্যৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। বিশেষকৈ চুপ, বাদাম, বীজ আৰু ঋতু অনুসৰি ফল মূল আৰু শাক পাচলিয়ে আপোনাৰ ছালখনক প্ৰাকৃতিক উজ্জ্বলতা দিব কেনেকৈ। এই খাদ্যবোৰ কেৱল সুস্বাদুৱেই নহয়, বৈজ্ঞানিকভাৱেও প্ৰমাণিত হৈছে যে ই আমাৰ ছালখনক ভিতৰৰ পৰা উজ্জ্বলতা দিব পাৰে। গতিকে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিয়ক, আৰু আমাৰ উজ্জ্বলতাৰ যাত্ৰা গ্লোয়িং জাৰ্ণি আৰম্ভ কৰোৱা হওক। শীতকালত ছালৰ ক্ষতি কিয় হয়, সমস্যাটো বুজি ল'ব বন্ধুসকল। প্ৰথমে বুজি লওঁ কিয় শীতকাল ছালৰ বাবে 1 নম্বৰ শত্ৰু হৈ পৰে। ঠাণ্ডা বতাহত আৰ্দ্ৰতা কমি যায়, যাৰ ফলত আমাৰ ছালৰ পৰা প্ৰাকৃতিক তেল হেৰাই যায়, যাৰ ফলাফল শুকান, ড্ৰাইনেছ, ফ্লেকিনেছ, ছালখন চেপেটা হৈ যোৱা, পিম্পলছ আৰু ডালনেছ বা নিস্তেজতা। ছালৰ স্কিন বিশেষজ্ঞসকলে কয় যে 70% ছালৰ সমস্যা খাদ্যৰ সৈতে জড়িত হৈ থাকে। ভিটামিনৰ অভাৱত কলেজেন উৎপাদন হ্ৰাস পায়, এণ্টিঅক্সিডেণ্টৰ অভাৱত ফ্ৰী ৰেডিকেলৰ ফলত ছালৰ ক্ষতি হ'বলৈ আৰম্ভ কৰে। কিন্তু ভাল খবৰ এইটো যে এই সকলোবোৰ সঠিক খাদ্যৰ দ্বাৰা ৰিভাৰ্ছ অৰ্থাৎ ঘূৰাই পাব পাৰি। আজি আমি আলোচনা কৰিম চুপ, উষ্ণতা আৰু পুষ্টি, বাদাম, স্বাস্থ্যকৰ চৰ্বি, চিডছ বা বীজ, মাইক্ৰ'নিউট্ৰিয়েণ্টছ, অনুপুষ্টিকৰ পদাৰ্থ, ঋতু অনুসৰি হোৱা ফল, শাক পাচলি, আৰু শেষত কিছু ব্যৱহাৰিক টিপছ। সাজুনে? আহকচোন ইয়াৰ মাজলৈ আমি সোমাই যাওঁ। চুপ, শীতকালীন ছুপাৰহিৰ' খাদ্য, বিশদ ৰেচিপি আৰু ইয়াৰ সুবিধাসমূহ। চুপ, মাত্ৰ নামটোৱে আমাক সতেজ কৰি তোলে নহয়নে? ই কেৱল শীতকালত আমাৰ শৰীৰক গৰম কৰি ৰখাই নহয়, ই ছালত ভিটামিন বস্তু প্ৰদান কৰে। চুপত পানীৰ পৰিমাণ বেছি থাকে, যাৰ ফলত হাইড্ৰেশ্যন বজাই ৰাখে। প্ৰথম চুপ, বিলাহী গাজৰ চুপ। বন্ধুসকল, গাজৰত ভিটাকেৰটিন থাকে, যিটো ভিটামিন এলৈ ৰূপান্তৰিত হয়। ইয়াৰ ফলত ছালৰ কোষবোৰ নৱীকৰণ হয়, অৰ্থাৎ ৰিনিউ হয়। বিলাহীত লাইকোপেন, এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ইউভি ক্ষতিৰ পৰা আমাৰ ছালখনক ৰক্ষা কৰে। ইয়াৰ বাবে ৰেচিপি: 4টা মধ্যমীয়া আকাৰৰ গাজৰ কাটি লওক, 3টা সিজোৱা বিলাহী, 1টা পিঁয়াজ, 2টা নহৰু, নিমখ, জালুক আৰু অলপমান মাখন মিহলাই উতলিবলৈ দিব। 10 মিনিটত সাজু হ'ব। কোমল আৰু উজ্জ্বল ছালৰ বাবে প্ৰতি নিশা এইটো খাব লাগে। অধ্যয়নত দেখা গৈছে যে ভিটামিন এয়ে ছালৰ টেক্সচাৰ 20% পৰ্যন্ত উন্নত কৰে। দ্বিতীয়তে, পালেং চুপ। পালেং শাক আইৰণ, ভিটামিন কে আৰু চিৰ এক ভঁৰাল হয়। ই তেজৰ সঞ্চালন উন্নত কৰে, ছালখনক অক্সিজেন প্ৰদান কৰে আৰু ইয়াক উজ্জ্বলতা দিয়ে। ৰেচিপি হৈছে: 2 কাপ পালেং ল'ব, ধুই ল'ব, 1টা আলু, 1টা পিঁয়াজ, আদাৰ টুকুৰা এটা ল'ব, মিহলাই উতলাই পৰিৱেশন কৰক। ইয়াৰ উপৰিও শীতকালত ছালৰ নিস্তেজ হোৱাৰ প্ৰধান কাৰণ ৰক্তহীনতাও ই প্ৰতিৰোধ কৰিব পাৰে। তৃতীয়তে, বিটৰ চুপ। বিটত প্ৰচুৰ পৰিমাণে নাইট্ৰেট থাকে, যাৰ ফলত তেজৰ সোঁত প্ৰবাহ বৃদ্ধি পায়। ই বিষমুক্ত বা ডেটক্স কৰি প্ৰাকৃতিক গোলাপী গ্ল' দিয়ে। ৰেচিপি হৈছে: 2টা বিট ল'ব, 1টা বিলাহী, টপিঙৰ বাবে দৈ বা নেমুৰ ৰস ল'ব, 15 মিনিটত প্ৰস্তুত হৈ যাব। ছালৰ বিশেষজ্ঞয়ো পৰামৰ্শ দিয়ে ইয়াক। চতুৰ্থতে, মাছৰুমৰ চুপ। মাছৰুমত জিংক আৰু ভিটামিন ডি থাকে। জিংকে ছাল ভাল হোৱাত সহায় কৰে, সতেজ হোৱাত, আৰু দিয়ে শীতকালত হোৱা অভাৱবোৰ পুনৰ পূৰণ কৰাত সহায় কৰে। বন্ধুসকল, এই চুপটো সপ্তাহত 4বাৰ কৰি খাই চাওক। ইয়াত কেলৰি কম আৰু পুষ্টিৰ পৰিমাণ বেছি হয়। আপোনাৰ ছালে আপোনাক ধন্যবাদ দিব। নাটছ, বাদাম আৰু ড্ৰাই ফ্ৰুট। ছালকে মইশ্চাৰাইজ কৰা চৰ্বি হয়। এতিয়া বাদামৰ কথা কওঁ। এই ক্ষুদ্ৰ ক্ষুদ্ৰ অলৌকিক দানাবোৰ ছালৰ বাবে প্ৰাকৃতিক মইশ্চাৰাইজাৰ হয়। শীতকালত আমাৰ শৰীৰে ভাল চৰ্বিৰ বাবে হাহাকাৰ কৰি থাকে। আলমণ্ড, ভিটামিন ইৰ ৰজা হয়। 100 গ্ৰাম আলমণ্ডত 25 মিলিগ্ৰাম ভিটামিন ই থাকে। ইয়াৰ ফলত ছালৰ বাধা স্কিন বেৰিয়াৰ মজবুত হয়। অধ্যয়নত দেখা গৈছে যে দৈনিক 10টা আলমণ্ড খালে ছালৰ ড্ৰাইনেছ 30% পৰ্যন্ত হ্ৰাস পায়। তিয়াই খাওক, হজম ভাল হ'ব। অখৰোট অমেগা 3ৰ এক উৎস হয়। অখৰোটত এলে অমেগা 3 থাকে। এইবোৰে শীতকালীন পিম্পলছৰ কাৰণ হোৱা প্ৰদাহ কমাই দিয়ে। দৈনিক 4-5টা অখৰোট খাওক আৰু মসৃণ ছাল পাওক। কাজু, জিংক আৰু কপাৰৰ কম্বো অৰ্থাৎ সংমিশ্ৰণ। কাজুৱে কলেজেন বৃদ্ধি কৰে, ছালত বলিৰেখা আঁতৰ কৰে, ছাল টান হয়, আৰু 8-10টা যথেষ্ট।
খেজুৰ শীতকালীন উষ্ণতা। খেজুৰে আইৰণ আৰু পটাছিয়াম প্ৰদান কৰে, ছালখন হাইড্ৰেট কৰি ৰাখে। দৈনিক 2 বা 3টা খাব। পিষ্টাচিয়া এণ্টি এজিং হিৰো হয়। লুটিন আৰু জিয়াথিনে চকু আৰু ছাল দুয়োটাকে সুৰক্ষা দিয়ে। আপোনাৰ বাবে এটা ব্যৱহাৰিক পৰামৰ্শ: ৰাতিপুৱা এমুঠিমান মিশ্ৰিত বাদাম খাওক। স্নেকিঙেও আমাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। চিডছ সৰু বীজ, বিগ মেজিক, বিজ্ঞানৰ ব্যৱহাৰ। চিডছ হৈছে ছুপাৰ ফুড। ওমেগা 3 আৰু খনিজ পদাৰ্থৰে ভৰপূৰ হয়। সোণৰ বীজ ওমেগা 3 কিং হয়। এক চামুচত 2 গ্ৰাম ওমেগা 3 থাকে। ছালৰ প্ৰদাহ কমায়। পিহি স্মুথি কৰি ল'ব। চিয়া বীজ হাইড্ৰেশ্যন মাষ্টাৰ হয়। ইহঁতে 10 গুণ বেছি পানী শোষণ কৰি ৰাখে, ছালখন হাইড্ৰেট কৰি ৰাখে। পুডিং বনাওক। পাম্পকিন চিড বা ৰঙালাও গুটি, ই এক জিংক বোমা হয়। জিংকে পিম্পলছ পৰিষ্কাৰ কৰে ছালত। ৰোষ্ট কৰি খাব ইয়াক। সূৰুযমুখীৰ গুটি, ভিটামিন ই, এণ্টিঅক্সিডেণ্ট সুৰক্ষা দিয়ে। ছালাড টপিং, তিল, কেলছিয়াম আৰু জিংক আছে ইয়াত। ছালৰ টেক্সচাৰ উন্নত কৰে যিয়ে। ইয়াৰ লাডু বনাওক। দৈনিক 1 পৰা 2 চামুচ আচৰিত ফলাফল লাভ কৰিব পাৰিব। বিভিন্ন ঋতুভিত্তিক ফল, ভিটামিন চিৰ উৎস। ইয়াৰ লাভ আৰু ৰেচিপি: শীতকালীন ফলবোৰ জিলিকি থকা বা উজ্জ্বলতাৰ এক ৰহস্য হয়। কমলা কলাজেন বুষ্টাৰ হয়। এটা দৈনিক খাওক। ডালিম এণ্টি এজিং বৃদ্ধি বিৰোধী। জুচ বা ৰস বনাই খাব ইয়াক। আপেল ডেটক্স কৰে স্কিনক। মধুৰিআম ভিটামিন চিৰ খাজানা হয়। কিৱি ছাল উজ্জ্বল কৰে। এণ্টি স্মুথি ৰেচিপি: কমলা প্লাছ, ডালিম প্লাছ, চিয়া। শাক পাচলি এক ৰঙীন পাৱাৰ হাউচ হয়। প্ৰত্যেক চব্জিৰে পাৱাৰ ক্ষমতা বেলেগ বেলেগ হয়। পালেং, কচু, বুটমাহ, বিট, ব্ৰকলি, ফুলকবি এই সকলোবোৰ আপোনাৰ দৈনিক খাদ্যত নিশ্চয় ব্যৱহাৰ কৰিব। স্কিনৰ হাইড্ৰেশ্যন আৰু অতিৰিক্ত পৰামৰ্শ হিচাপে কওঁ, চাহ, পানী, হালধি, গাখীৰ এইখিনি উপাদানো খাদ্য হিচাপে উপযুক্ত পৰিমাণে নিশ্চয় ব্যৱহাৰ কৰিব আপোনাৰ দৈনন্দিন জীৱনত। বন্ধুসকল, এয়াই আছিল আপোনাৰ স্কিনৰ বাবে গ্ল' গাইড। আপুনি কোনবোৰ খাদ্য ট্ৰাই কৰিব বিচাৰে কমেণ্টত জনাওকচোন। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বিশ্বজিৎ ব্লগছ আছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই, থেংক ইউ।